চাওক ঘটনা হ'ল কি আমি এটা হৈছোঁ ৩৫ বছৰীয়া এটা দল অসম গণ পৰিষদ এতিয়া ৩৬ বছৰত ভৰি দিছোঁ আমি গতিকে ৩৬ বছৰীয়া এটা দলে যোৱাকালি ভূমিষ্ঠ এটা দলে ৩৬ বছৰীয়া দল এটা কেনেধৰণে তাৰমানে আগবাঢ়ি যাব সেইটো কথাটো আপোনালোকে নিশ্চয় অৱগত কৰিছে আৰু মই আপোনালোকক এটা কথা নিশ্চিত কৰোঁ যে নামনি অসমত ৰাইজৰ দলেই হওক আৰু জাতীয় পৰিষদেই হওক এনেধৰণৰ দলে নামনি অসমৰ যিটো জনগাঁথনি এই জনগাঁথনিয়ে তেওঁলোকক কোনো ধৰণৰ সহায় কৰিব নোৱাৰে। আপোনালোকৰ বিধায়কো গৈছে নেতাও গৈছে নাই বিধায়ক তেওঁৰ নিজৰ যিজন বিধায়ক গৈছে সেই বিধায়কজনৰ নিজৰে তাৰমানে নিজৰ সমষ্টিত স্থিতি নাই তেওঁ নিজে অনুভৱ কৰিছে যে অসম গণ পৰিষদ দলৰ পৰা উঠিলে তেওঁ নিজিকিব তেওঁ অসম গণ পৰিষদৰ কৰ্মীসকল অসম গণ বিষয়াসকল অসম গণৰ সদস্যসকলে তেওঁক তাৰমানে ছাপোৰ্ট নকৰে গতিকে তেওঁ ভাবিছে এই কথাটো আৰু সেইকাৰণে ভাবিয়ে তেওঁ এটা নতুন এটা ৰূপ ল'ব বিচাৰিছে সেই নতুন ৰূপ লৈ তেওঁ আকৌ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে কিন্তু মই ভাবোঁ তেওঁৰ তাৰমানে সেইগৰাকী বিধায়কৰ তেওঁৰ সমষ্টিৰ কোনো ধৰণৰ তাৰমানে জনপ্ৰিয়তা নাই আৰু তেওঁ কি হয় এইটো বস্তুটো সময়ে ক'ব আজি দিনটো মই সেই কথাটো নকওঁ নাই এইটো কথাটো আমি আগে এতিয়ালৈকে চলাই আছে এইটো চলাই থাকিব এইটো বস্তুটো আপোনালোক ক্ষতি নকৰে নাই বস্তুটো কোনো ধৰণৰ ক্ষতি নকৰে আমাক